এটা কথা আপোনালোক নিশ্চিত হৈছে যে বিপিএ আৰু জিএছপি এলায়েন্স হ'ব, ইয়াত কোনো সন্দেহ নাই। গতিকে ইয়াৰ পিছত ভাবোঁ বেলেগ মেছেজ নালাগে। তেওঁলোকে ইতিমধ্যে মানুহ অলৰেডি আলোচনাৰ কাৰণে তেওঁলোকে ঠিক কৰি দিছে। মই ভাবোঁ মিটিঙৰ যিটো উদ্দেশ্য এইটো সফল হ'ব। যে প্ৰথম হ'ল আমাৰ সভাপতি ইতিমধ্যে আমাক নিৰ্বাচিত কৰা হৈছে আৰু আমি সভাপতি হোৱাৰ পিছতে সভাপতি হিচাপে যিখিনি পাৰ্টিৰ দায়িত্ব আছে সেইখিনি আমি নিশ্চিতভাৱে ঠিকমতে পালন কৰিম। দ্বিতীয়তে আমাৰ মূল আলোচনাটো আছিল, সিদ্ধান্ত এটা ল'ব লগা আছিল বিপিএফ ফালৰ এলায়েন্সৰ ক্ষেত্ৰত। ইতিমধ্যে আমাৰ ডেলিগেটত আলোচনা সিদ্ধান্ত হৈ গ'ল। আৰু তৃতীয়তে আপোনালোকে দেখিছে যে ৰাইজখিনিৰ যিটো এটা মানে সঁহাৰি, এইটো খুবেই সুন্দৰ। আৰু ইয়াৰ পৰাই আমি যদি শুভাৰম্ভণি কৰোঁ, নিশ্চিতভাৱে আমি বিটিচি যিটো আশা কৰিছোঁ, আমি বহুত বেছি আশা কৰা মেইন দল হিচাপে বিজেপি থাকিব। আমি সহযোগী হিচাপে আমি যিখিনি ছাপোৰ্ট কৰোঁ তেওঁলোকৰ জিকাৰ ক্ষেত্ৰত আৰু আমাৰ জিকাৰ ক্ষেত্ৰত এইখিনি আমি কৰিব পাৰিম। নতুন কমিটি গঠন হ'ল নেকি? নতুন কমিটি সভাপতি তেওঁলোকে হেৰি কৰিলে আৰু ইয়াৰ পিছতে সভাপতি আমি আমাক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে। কাৰণ আমি আগতে সভাপতি নাছিল, ডিলেকশ্যনে আছিলে। ইয়াৰ পিছত আমাৰ 2 দিনৰ ভিতৰতে বাকী কমিটিখিনি হৈ যাব। আজি যিখন সভা, এই সভাত আচলতে হাগ্ৰামৰ মহিলাৰ উপস্থিত থকা কথা আছিল। হয়, কিন্তু তেওঁ আগতীয়াকৈ জনাইছিল। তেওঁৰ মানে আমি আমন্ত্ৰণ কৰাৰ পিছতে তেওঁ অসুখ হৈ আছিলে আৰু তেওঁলোকে যিহেতু প্ৰতিনিধি পঠাইছে। এটা কথা আপোনালোক নিশ্চিত হৈছে যে বিপিএ আৰু জিএছপি এলায়েন্স হ'ব, ইয়াত কোনো সন্দেহ নাই। গতিকে ইয়াৰ পিছত ভাবোঁ বেলেগ মেছেজ নালাগে। তেওঁলোকে ইতিমধ্যে মানুহ অলৰেডি আলোচনাৰ কাৰণে তেওঁলোকে ঠিক কৰি দিছে। তেওঁলোকৰ ছেক্ৰেটাৰীক পঠাইছে, ডিপুটি চৌধুৰী স্পক পাৰ্চনক সম্ভৱ তেওঁক পঠাইছে। তেওঁ মেছেজটো লিখি ইতিমধ্যে মোবাইলত পঠাই দিছে, পঢ়ি শুনাইছে তেওঁ। আৰু আমাৰো যিহেতু আজি পিছত টিম হ'ব, তেওঁলোকে পৰৱৰ্তী দিনৰ বিপিএফৰ এলায়েন্সৰ যিখিনি কাম, এইটো কমন মিনিমাম বনোৱাৰ ক্ষেত্ৰত তেওঁলোকে আলোচনা কৰিব। আৰু আমি ভাবোঁ ঠিক সময়ত সঠিকভাৱে এই সিদ্ধান্তবিলাক আৰু মানে এলায়েন্স হ'ব। মিত্ৰতা যিহেতু আনুষ্ঠানিকভাৱে ঘোষণা হয়, চিট শ্বেয়াৰিঙৰ ক্ষেত্ৰত কিবা আলোচনা হৈছে? নাই, সেইকাৰণে কৈছোঁ যে এইবিলাক চব আলোচনা পৰ্বত আছে। মিত্ৰতাৰ ক্ষেত্ৰতো আৰু ধৰি লওক আমাৰ যেনেকৈ আপোনালোকে সুধিছে, আমাৰ ওপৰত কিছুমান সংগঠন বা কিছুমান লিডাৰৰ আপত্তি আছে, তেওঁলোকেও কিছু থাকিব পাৰে। সেইকাৰণে আমাৰ ভিতৰত যিখিনি কথা আমি ঠিক ঠাক কৰিলে, সকলো ঠিক কৰিলে আমি আগবাঢ়িম। আপোনালোকে কিমানখন আসন বিচাৰিব? চাওক, আমি কৈছোঁ যে আমি সহযোগী হিচাপে আমি বহুত বেছি নিবিচাৰোঁ, কিন্তু এটা সন্মানজনক আমাৰ যাতে ৰাইজৰ চেণ্টিমেণ্টটো তাত থাকে আৰু পৰৱৰ্তীটো যাতে আমি গোটেই ইছ্যুবিলাক বাৰ্গেনিং কৰিব পাৰোঁ, সেই হিচাপে বিচাৰিব। কোনো সন্দেহে নাই, ইয়াত আপোনালোকে নিসন্দেহ থাকক। আমি কৈছোঁ যদি আমি এই চৰকাৰ বনাব নোৱাৰে, তেতিয়াহ'লে আমি ইয়াত ৰাজনীতি কৰাৰ কোনো মিনিং নাথাকিব। কিন্তু শক্তিহীন হৈছে বুলি ইতিমধ্যে প্ৰশ্ন উত্থাপিত হৈছে হাগ্ৰামৰ মহিলাৰ। চাওক, আজি আপোনালোকে দেখিছে যে কি হেমেন বৰ্মনে কি আছিল, তেওঁ এজন মনোৰঞ্জন বৰ্ম। তেওঁ বিপিএলত বহু কোটি টকাৰ হেৰি কৰি কিন্তু গৈছিলে, আজি বিজেপিত আহিলে। ঠিক তেনেকৈ আৰু বহু নেতা কোনোবা ইফালে গৈছে, কোনোবা নেতা অহা যোৱাটো চলি থাকে। চন্দ্ৰ ব্ৰহ্মৰ অৱস্থা কি হ'ল আপোনালোকে জানে। খাম্পা বৰগোহাঁইৰ অৱস্থা একেই হ'ব। হিতেশ বসুমতাৰীয়ে কেইবাবাৰো দল সলালে, বিজেপিতো গৈছিল। গতিকে ভিতৰৰ গোটেই কথাখিনি জানে। আৰু বহুতে এটা কথা কৈছে যে ৰেডিকেল যিখিনি লোক আছিল সেইখিনি কিন্তু হাগ্ৰামৰ পৰা লাহে লাহে ওলাই গৈছে। এইটো এটা শুভ লক্ষণ। আমাৰ ইয়াত বড়ো ৰাজনীতিও চলিব লাগিব, তাৰ লগতে 32 লক্ষ যিসকল অজনজাতীয় লোক আছে তেওঁলোকৰো জাতীয় মৰ্যাদাই হওক, তেওঁলোকৰ ভূমি সমস্যা পৰা আৰম্ভ কৰি গোটেই বিষয়বিলাক কিন্তু ইয়াত এড্ৰেছ হোৱাটো জৰুৰী আছে। ইয়াত যিসকলে নিবিচাৰে, বাধা দিয়ে, তেওঁলোক গুচি গ'লে মই ভাবোঁ একো অসুবিধা একো নাই। এটা সময়ত আপুনি হাগ্ৰামৰ মহিলাৰ যিবিলাক দুৰ্নীতি, এই দুৰ্নীতিৰ কথা যথেষ্টখিনি কৈছিল। তেনে ক্ষেত্ৰত আজি যিহেতু মিত্ৰতাত আহিব, সেইবিলাক বিষয় ধৰি কেনেধৰণে এৰা ধৰাত মাজত অভিযোগটো সকলোৰে ওপৰত আহিব পাৰে। আমাৰ ধৰি লওক এতিয়া বিজেপি বিপিএলৰ 5 বছৰ চৰকাৰ থাকিল, 4.5 বছৰ, তেওঁলোকে এটা প্ৰুভ কৰিব নোৱাৰিলে। যদি প্ৰুভ হয় তেওঁ জেলত যায়, তেওঁ নিজে ইলেকশ্যনে খেলিব নোৱাৰিব। কাৰণ আপোনালোকে জানে 3 বছৰ জেল খালে কোনো খেলিব নোৱাৰে। আজিও সময় আছে, যদি সঁচাকৈ দুৰ্নীতি কৰিছিল তেওঁলোকে প্ৰুভ কৰক, হেৰি কৰক। আমাৰতো এই এজেঞ্চি আমাৰ হাতত নাই। এতিয়া আমি আপোনালোকে চিণ্ডিকেটৰ কথা কৈছিল, আপোনালোকৰ পৰা আমি গম পাইছোঁ চিণ্ডিকেটৰ চলি আছে। আমিও কৈছোঁ চিণ্ডিকেট থাকিলে বন্ধ হ'ব লাগে। গতিকে আমিতো আৰু কৰিব পাৰিম অথৰিটি নহয়। সেইকাৰণে কৈছোঁ যে অভিযোগ আহিব পাৰে, কালি তমহৰণীৰ ওপৰতো অভিযোগ আহিব পাৰে, ডাঙৰ কথা নহয়। কিন্তু আজিলৈকে হাগ্ৰামৰ মহিলাই দুৰ্নীতি কৰা বুলি প্ৰমাণ হোৱা নাই। সেইকাৰণে মিত্ৰতা আহিছে। নিশ্চিতভাৱে ইয়াত আৰু বাধাৰ কথা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।